ব'লা তোমাৰ তাত গৈ কথা পাতো আহা মই এতিয়া ঘৰলৈ নাযাওঁ তেতিয়াহ'লে কি আমি ৰাস্তাত থিয় হৈ কথা পাতিম নেকি কিয় ৰাস্তাত কথা পাতিলে কি হয় মোৰ ঘৰটো ওচৰতে ব'লা তালৈকে যাওঁ হুছেইন ইঞ্জিন ডাউনতে মই আহি আছো হ'ব গুৰু ব'লা মই আছো আপুনি আগুৱাই যাওক আহা আহা বহা এতিয়া কোৱাচোন কি খাবা তোমাৰ ঘৰততো চাগে চাহপাত চেনি নাই পেগ এটা কেতিয়া তোমাৰ দৰে কেলিবাৰ থকা ল'ৰা এটা গেৰেজত ইমান ষ্ট্ৰং মেণ্টেলিটিৰ ল'ৰা হয় তুমি কেনেকৈ হাৰ মানিলা পল চাৰ্কামষ্টান্সেছ মানুহ হ'ল পৰিস্থিতিৰ দাস ভগৱানে ভাগ্যৰ চকা যিফালে ঘূৰাব মানুহ সেইফালে যাব কিন্তু তুমিয়েতো কৈছিলা ভাগ্য নিজৰ হাতত মানুহে যেনেকৈ বিচাৰে তেনেকৈ ভাগ্য বনাই ল'ব পাৰে আৰু আজি ভাগ্যৰ ওপৰত ইমান বিশ্বাস কিয় মোৰ ধাৰণাটো ভুল আছিল মানুহে ভাগ্য বনাবলৈ জীৱনত এটা উদ্দেশ্যৰ প্ৰয়োজন তোমাৰ মনত আছেনে আমি মেট্ৰিকৰ সময়ত এছে লিখিছিলোঁ aim in life an aimless person can never succeed in life মোৰো সেইটোৱেই হ'ল মোৰ জীৱনত কোনো উদ্দেশ্য নাছিল কেতিয়াও মোৰ জীৱনটো মই প্লান কৰিব নোৱাৰিলোঁ আৰু যেতিয়াই প্লান কৰিলোঁ ভাঙি গ'ল বাদ দিয়া মোৰ কথা তোমাৰ কথা কোৱা কলেজ লাইফৰ পৰা ষ্ট্ৰেইট মেৰিড লাইফ কেনেকুৱা লাগিছে মই তোমাক এটা কথা কওঁ পল তুমি যদি মোক সঁচাকৈয়ে ভাল পাইছিলা তেতিয়াহ'লে মই যেনেকৈ বিচাৰিছিলোঁ তুমি তেনেকুৱা হোৱা তুমি এইবোৰ কথা ক'বলগীয়ালৈ আহিছিলা নেকি যদি আহিছিলা তুমি ক'লা মই শুনিলোঁ বাছ হৈ গ'ল ব'লা তোমাক থৈ আহোঁ হ'ব মই যাব পাৰিম তুমি মোৰ ওপৰত এতিয়াও কিয় প্ৰতিশোধ লৈ আছা পল তুমি এইবোৰ কি কথা কৈছা মইতো কাৰো ওপৰত একো প্ৰতিশোধ লৈ থকা নাই দিনৰ দিনটো কষ্ট কৰোঁ সন্ধিয়া হোৱাৰ লগে লগে নিজে নিজৰ মালিক বাছ বঢ়িয়া কথা ব'লা বাইকত যাবলৈ চাগে অসুবিধা পাইছা তোমাৰ অভিমানটো কিন্তু আগৰ দৰেই আছে
জানে মৰমৰে সেই সীমা অনুৰাগী দুচকুৰে মায়াখনা আঁকি দিলা শুনিতেৰে আলপনা আজি মনন কম্পিত কামনাতে দিন হলো তোমাতে সোণাৰুৰে হালধীয়া কোনে জানে মৰমৰে সেই সীমা অনুৰাগী দুচকুৰে মায়াখনা আঁকি দিলা শুনিতেৰে আলপনা আজি মনন কম্পিত কামনাতে দিন হলো তোমাতে বুকুৰে বাগৰা জোৱাৰ ধুমুহা শেষ হয় তোমাতে ৰিমঝিম বৰষাৰে মণিমালা সজালে সিঁথিতে হাও সৰুপা দিৱসনা কামনাৰে দীপ শিখা কুমাৰী কাজেহে মনে তৃষা ভৰা আজি সোণাৰুৰে হালধীয়া কোনে জানে মৰমৰে সেই সীমা অনুৰাগী দুচকুৰে মায়াখনা আঁকি দিলা শুনিতেৰে আলপনা আজি মনন কম্পিত কামনাতে দিন হলো তোমাতে কলৈ গৈছিলি তোৰ লাজ চৰম নাই বিয়া হৈ ফুট সেন্দুৰ লৈ যাৰ তাৰ বাইকত উঠি ফুৰিছ মই আহি থাকোঁতে বাটতে পল্লৱে পাই ঘৰত নমাই থৈ গ'লহি পল্লৱে নমাই থৈ গ'ল তোৰ মান সন্মান নাই বুলি আমাৰ এই ঘৰখনৰ মান সন্মান নাই বুলি ভাবিছ নেকি তোক মই কাইলৈ থৈ আহিম মই নাযাওঁ নাযাওঁ কিয় নাযাওঁ
মই বৌক কৈছো কিয় নাযাওঁ বৌ তুমি দাদাক কোৱা না মই আৰু সেইখন ঘৰলৈ কিয় নাযাওঁ তুমি নাযাওঁ বুলি ক'লে নহ'ব নহয় সমাজৰ কথা এটা আছে মানুহে আমাক চি চা কৰিব তুমি তোমাৰ গিৰিয়েৰৰ ঘৰত যি কৰা কৰা ইয়াত এইখন ঘৰত এইবোৰ কৰি আমাক বদনামত নেপেলাবা বৌ তোমাৰ অৱস্থাটো আজি মোৰ দৰে হোৱা হ'লে বুজিলাহেঁতেন ভগৱানে কৰক তোমাৰ যাতে মোৰ দৰে অৱস্থা কেতিয়াও নহয় তুমি মোক খাও দিছা হেৰা দেখিলা তাই মোক সন্তান নহ'বলৈ খাও দিছে মই তোমাক খাও দিয়া নাই বৌ সেইখন ঘৰটো খালাই এতিয়া ইয়াতো জুই লগাবলৈ আহিছা বৌ বা তই গুচি যোৱাই ভাল বিয়াৰ পিছত গিৰিয়েকৰ ঘৰখনেই নিজৰ হয় আৰু তই ইয়াত থাকিলে মোৰো হয়তো বিয়া নহ'ব পাৰে স্নেহা ইমান ৰাতি আহা ভিতৰলৈ আহা এতিয়া কোৱাচোন কি হৈছে স্নেহা কি হৈছে তুমি মনে মনে থাকিলে মই কেনেকৈ গম পাম কি হৈছে মই ঘৰ এৰি গুচি আহিছো বন্ধু বুলি ভাবি আজি ৰাতিটো তোমাৰ তাতে থাকিবলৈ দিয়া কাইলৈ ৰাতিপুৱাই গুচি যাম স্নেহা কি হৈছে কোৱাচোন প্লিজ কোৱা না তুমি নকলে মই কেনেকৈ জানিম কি হৈছে নাকান্দিবা সব প্ৰব্লেম সলভ হৈ যাব মই কিবা নহয় কিবা এটা উপায় উলিয়াম মই আছো নহয় তুমি সেই কোঠাটোৰ বিচনাখনত শুই যোৱা দে
তুমি মোৰ কাৰণে হোষ্টেল এটা ঠিক কৰি দিব পাৰিবা? স্নেহা, মই ভাবো তুমি কম্প্ৰমাইজ কৰি লোৱাটো ভাল হ'ব। সকলো কথা জানি তুমি মোক কম্প্ৰমাইজ কৰি ল'ব কৈছা? কিয়? মই ছোৱালী হলো বুলি কম্প্ৰমাইজ কৰি ল'ব লাগিব নেকি? তুমিও মোক এভইড কৰিছা? নহয়, মই তোমাক এভইড কৰা নাই, কিন্তু এই সমাজখনে তোমাক জীয়াই থাকিবলৈ নিদিব। তুমিও কি সমাজৰ সৈতে একে? তুমি মোৰ ভাল বন্ধু হ'ব নোৱাৰা? ভয় খাব নালাগে, মই তোমাৰ বুজা নহওঁ। চাকৰি এটা যোগাৰ কৰি ল'ব পাৰিলে মই মোৰ জীৱনটো চলাই নিব পাৰিম। ঠিক আছে, আজিৰ পৰা ঘৰ বিচৰা, চাকৰি বিচৰাৰ দায়িত্ব মোৰ। যেতিয়ালৈকে এটা উচিত ব্যৱস্থা নহয়, তুমি ইয়াতে থাকা। মই খাবলৈ কিবা এটা লৈ আহোঁগৈ। পলৰ জীৱনটো মই ধ্বংস কৰিলো। মই ইয়াত থাকিলে তাৰ আৰু ক্ষতি হ'ব, সিও বদনামৰ ভাগি হ'ব। মই ইয়াত থকাটো ঠিক নহ'ব। ইয়াত থাকিলে পলে মোক পাহৰিব নোৱাৰিব। ঐ, পিছা কৰো, বল 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 বল। অকলে অকলে কিয়? আমাকো লগত নিব পাৰা। আবে বেয়া হোৱা আবে দেখা নাই। আৰে হলেনো কি হ'ল, সেন্দুৰ লগাই আজিকালি বহুত কাম কৰিব পাৰি, বুজিছ? দিনৰ দিনটো তুমি ক'ত ঘূৰি আছিলা? চাকৰি বিচাৰি গৈছিলো। চাকৰি বিচাৰি গৈছিলো যেন কোনোবা তেওঁৰ কাৰণে হাতত চাকৰি লৈ বহি আছে। আৰে চাকৰি পোৱাটো ইমান সহজ নেকি? চাকৰি পোৱাটো ইমান সহজ হোৱা হলে আজি মই গেৰেজত কাম কৰিবলগীয়া নহয়। আৰু তুমি মোৰ ওপৰতো বিশ্বাস হেৰুৱাই দিলা। নহয় পল, এবাৰ মোৰ কাৰণে তোমাৰ জীৱনলৈ এন্ধাৰ নামি আহিল। আকৌ এবাৰ মই তোমাৰ জীৱনটো ধ্বংস হবলৈ দিব নিবিচাৰো। এটা কথা কওঁ, মানিবা? মই জানো তুমি কি কবা। তুমি কবা মই আকৌ সেই ঘৰখনলৈ উভতি যাব লাগে।
বুজিছো তুমি ভয় কৰিছা এজন ডেকা ল'ৰাৰ ঘৰত এজনী বিবাহিতা ছোৱালী সমাজে স্নেহা পল্লৱে কোনোদিন নিজৰ কথা চিন্তা কৰা নাই পল্লৱে যদি চিন্তা কৰে কেৱল তোমাৰ বাবে তুমিতো জানা তোমাক কোনোবাই বেয়াকে ক'লে মই সহ্য কৰিব নোৱাৰো আৰু তুমি যদি তোমাৰ স্বামীৰ ওচৰলৈ ঘূৰি যাব নিবিচৰা তেনেহ'লে তুমি তেখেতক ডিভোৰ্চ নিদিয়া কিয় ডিভোৰ্চ দি দিম তোমাৰ নিচিনা নাৰীক বুজাটো বৰ টান তুমি নিজৰ স্বামীৰ ওচৰলৈ ঘূৰিও যাব নিবিচাৰা অথচ তেওঁৰ নামৰ সেন্দুৰ শিৰত লৈ জীৱনটো কটাই দিব ওলাইছে পতিব্ৰতা নাৰীৰ সংজ্ঞা তোমাকেই দিব পাৰি মোৰ নিজৰ ওপৰত বিশ্বাস আছে পল মই যদি একো ভুল কৰা নাই মই যদি সত্যত আছো তেনেহ'লে এদিন নহয় এদিন তেওঁ মোক নিবলৈ আহিবই গুৰু চাহ খাওক এতিয়া নাখাওঁ ছাৰ খাই অকণ আগুৱাই যাওকচোন গুৰু বহ ইছ ৰাম এই ব্ৰেকৰ লগত আনচোন আন গুৰু হাত কাটিছে ইছ ৰাম আন দে 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 অকণ দি দে গুৰু ঘৰত যাগৈ আপুনি নালাগে দে ঘৰলৈ গৈনো কিটো কৰিম এইখন হাতেৰে কেনেকৈ কাম কৰিব পাৰিম দেও ইমান অন্যমনস্ক হৈ কাম কৰিব লাগেনে আপুনি চাগে কিবা ভাবি আছিলে অঁ সেইদিনাখন যে মানুহগৰাকী আহিছিলে তেওঁক চাকৰি এটাৰ বৰ প্ৰয়োজন বিচাৰি দিব পৰা হ'লে পিচিঅত চাকৰি কৰিবনে মোৰ চিনাকি মানুহ এজনৰ পিচিঅ এটা আছে তাত ছোৱালী এজনী লাগে কৰিবনে কৰে যদি মানে কৰিবই বুলি ধৰ তই মাত্ৰ কথা পাত ঠিক আছে আজিয়ে মই কথা পাতি দিম আৰু এটা কথা ভাড়াঘৰ এটা চাবিচোন ভাড়াঘৰ কিয় কিয় চিয় বাদ দে তই মাত্ৰ কথা পাত হৈ যাব গুৰু আপুনি আগুৱাই যাওক মই আছো এতিয়া ভাত খালা নেকি কিয় ঘৰত কোনো নাই নেকি অঁ নাই ঠিকে আছে অঁ জানো মইতো হ'ব দিয়া মিছা কথা ক'ব নালাগে দিয়া কেতিয়া হা নাই মইতো কোৱা নাছিলো ক'ত হ'ব দিয়া মোৰ ওচৰত মই জানো তোমাৰ জানো দিয়া তেতিয়াহ'লে আবেলি আহা ক'ত তাত নালাগে যাবলৈ তুমি 5টা বজাত আহি পাবহি লাগিব এতিয়া থৈছো হা অ'কে কিমান হয় হেল্ল' কাইণ্ডলি মিষ্টাৰ যতীন চলিহাক অলপ দিবনে তেওঁতো বিজনেছ ষ্টৰত গৈছে কেতিয়া ঘূৰি আহিব চৰি ক'ব নোৱাৰো কেতিয়া আহিব স্নেহা আহা আজি বন্ধৰ দিনত ক'ত যাবলৈ ওলাইছা পাহৰিছিলোৱে বন্ধ বুলি মই চাইছো ৰবা কওকচোন আপোনাক নহয় এই ঘৰত থকা মানুহজনীক বিচাৰিছো বাইদেউ আহক ভিতৰলৈকে হ'ব ইয়াতে হ'ব মই তোমাক এটা কথা ক'বলৈ আহিলো মোৰ ঘৰখন সোনকালে খালী কৰি দিব লাগে কিয় বাইদেউ কিয় মানে আমি ল'ৰা ছোৱালী থকা মানুহ এইখন ঘৰত যি ঘটি আছে মই আৰু তোমাক ইয়াত থাকিব দিব নোৱাৰো মইনো কি দুখ কৰিলো বাইদেউ দুখ মানে বেভিচাৰ হৈ আছে এইখন ঘৰত চাওক আপুনি মাইকী মানুহ বুলি মই একো কোৱা নাই নাজানি নুশুনি যিকোনো বদনাম দি নিদিব সব জানো অকল ময়ে নহয় এই কলনীৰ গোটেই মানুহে তাই চৰিত্ৰৰ কথা জানে মোৰ আৰু মুখ খুলি নল'ব চাওক
হ'ব বাইদেউ মই 2 এদিনতে আপোনাৰ ঘৰ খালী কৰি দিম ইহ দিন নাই ৰাতি নাই গোটেই ঘৰখনৰ ল'ৰা আড্ডা তাকে ক'লে বেয়া তোমাৰ এই অপেক্ষাৰ কিবা অন্ত আছেনে আৰু কিমান দিন সমাজৰ এই লাঞ্ছনা তুমি সহ্য কৰি থাকিবা স্নেহা আমি আকৌ একেলগ হ'ব নোৱাৰোনে পল তোমাক মই মোৰ আটাইতকৈ ডাঙৰ বন্ধু বুলি ভাবিছিলো তোমাৰ মনত ইমান পাপ লুকাই আছে বুলি জনা হলে মই তোমাৰ পৰা কেতিয়াও সহায় নিবিচাৰিলোহেঁতেন আৰু তুমি দেখা নাই পল মোৰ হিৰৰ সেন্দুৰ মই কাৰোবাৰ বিবাহিতা স্ত্ৰী তোমাৰ অকণো লাজ নালাগিল মোক এনে এটা প্ৰস্তাৱ দিবলৈ মই তোমাক ভগৱানতকৈ ওপৰত স্থান দিছিলো বহুত সহায় কৰিলা যদি কেতিয়াবা পাৰো মই তোমাক তাৰ প্ৰতিদান দিম তুমি এতিয়া যোৱা প্লিজ পল তুমি যোৱা আৰু কেতিয়াও মোৰ ওচৰলৈ নাহিবা
নালাগে মাত্ৰ এইখন পৃথিৱীত জীয়াই থাকিবলৈ মোক তোমাৰ মাজত অকণমান ঠাই দিয়া পল তই ফুট সেন্দুৰ লৈ যাৰ কাৰণে তই ফুট সেন্দুৰ লৈ আজিও অপেক্ষা কৰি আছ চাই আগো যা সি কিজানি বেলেগ এজনী বিয়া কৰাই লৈ আহিছে মচি পেলা এই ফুট সেন্দুৰ মচি পেলা 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 তোমাক নিবলৈ আহিছো মই ভুল কৰিছো মোৰ কাৰণে তুমি বহুতো কষ্ট ভোগ কৰিব লগা হ'ল আৰু তুমি গুচি অহাৰ পিছত মই জানো শান্তিৰে থাকিব পাৰিছো তোমাৰ ওচৰত মই বহুতো অপৰাধ কৰিছো তুমি মোক ক্ষমা কৰি দিয়া আৰু যদি মই ক্ষমাৰ যোগ্য নহয় তেনেহ'লে এখন লোৱা মোৰ চহী কৰি দিছো আৰু ডাক্তৰৰ ওচৰত ট্ৰিটমেণ্ট কৰি মই এতিয়া সম্পূৰ্ণ সুস্থ তুমি কি বুলি ভাবিলা মই মোৰ জীৱন তৃষ্ণা পুৰাবৰ কাৰণে তোমাৰ লগত বিয়া হৈছিল নহয় মই মোৰ দেউতাৰ কথা ৰাখিবৰ কাৰণে বিয়া হৈছিল তোমাৰ লগত একেখন বিছনাত শুবৰ কাৰণে নহয় আপোনাৰ ঋণ মই কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম আপুনি নথকা হলে স্নেহা হয়তো জীয়াই নাথাকিলহেঁতেন এখন কাগজত দুজনৰ চহীয়ে বিয়া নহয় বিয়া হৈছে দুখন হৃদয়ৰ মিলন আৰু কেৱল এখন কাগজত চহী কৰি এই সম্পৰ্ক শেষ কৰিব নোৱাৰি আজি স্নেহায়ো আপোনাৰ দৰে ভবা হলে ইমান দুখ যন্ত্ৰণা সহ্য কৰাৰ পাছত আপোনাৰ নামৰ সিন্দুৰ হয়তো শিৰত লৈ নাথাকিলেহেঁতেন
ৰং চাই সকলো আজৰি খোজে খোজে প্ৰতিঘাত সাৱটি শূন্য দুহাৰ খোজে খোজে প্ৰতিঘাত সাৱটি শূন্য দুহাৰ মৰণেও নেচাই ঘূৰি জীৱন তৃষ্ণা অপূৰ্ণ তৃষা ৰিক্তৰে